আজি আমি খুৰীহঁতক লৈ গ'লোঁ ৰংঘৰ দেখাবলৈ। ৰংঘৰ পায়ে ৰংঘৰৰ বাকৰিত যদি এপাক নানাচে এই বিহুৰ সময়ত কেনেকুৱা লাগিব বাৰু। ৰংঘৰৰ বাকৰিত আমাৰ জুপিতৰে খুব সুন্দৰকৈ নাচিলে। তাই পিছে খুব দুখ কৰিছে, মেখেলা চাদৰটো পিন্ধি আহিলে খুব ভাল লাগিলে। আমিও কথাটো ভাবিবলৈ নহ'ল বাৰু, হ'লেও অকণমান যি নাছিলোঁ ভাল লাগিল বাৰু। ইয়াৰ পিছত আমি গোটেইকেইটা তলাতল ঘৰলৈ আহিলোঁ। তলাতল ঘৰত আজি মানুহৰ বহুতখিনি ভিৰ আছে। এইফালে আমাৰ জুপিতৰা আহি আছে। আমাৰ জানৰ বোলে ভোক লাগিছে, সি চানা খোৱাত লাগি গ'ল। আমি পিছে এইবাৰ ৰীল দুটামান বনালোঁ। ইয়াৰ পিছতে আমি তলাতল ঘৰটো চাৰিওফালে এপাক ফুৰিলোঁ আৰু মই জুপিক ক'লোঁ যে এই ৰাজপ্ৰসাদটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজত্বকালত সজাইছিল আৰু এই ৰাজপ্ৰসাদটো 7 মহলীয়া আছিল। মাটিৰ ওপৰত 4টা মহল আছিল আৰু মাটিৰ তলত 3টা মহল আছিল। বাকী এনেকৈ অকণমান সময় তাত কটাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।